Hello everyone, APSC Simplified channel today apnalu hokoluke swagatam janalu. Aশা কৰো আপোনালো সকলোৱে ভালে আছে। আজিৰ ভিডিওত আমি 15 ডিসেম্বৰ জুনখন আসাম ট্ৰিবিউন নিউজ পেপাৰ হয় সেইখন আলোচনা কৰিবলৈ ওলাইছো আৰু আশা কৰিছো যাতে আপোনালোকৰ এই নিউজ পেপাৰ এনালাইসিছটোৱে আগন্তুক আহি থকা APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম লগতে আপোনালোকৰ APSC কণ্ডাক্ট কৰা বিভিন্ন ডিপাৰ্টমেন্টাল পৰীক্ষাসমূহৰ বাবে সহায় হ'ব। গতিকে আহকচোন ভিডিওটো আৰম্ভ কৰো। এখিনতে আপোনালোকক জনাও যে আমাৰ টেলিগ্ৰাম চেনেলত ইয়াৰ PDF টো আপলোড কৰি দিয়া হয়। গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ইয়াৰে PDF টো ডাউনলোড কৰিব পাৰিব। আজি ইম্পৰ্টেন্ট নিউজ ইম্পৰ্টেন্ট আৰ্টিকল সমূহ হৈছে প্ৰথম আৰ্টিকলটো ইয়াতে কি কৈছে যে 14 অপজিশন MP সাসপেন্ডেড। যেহেতু আপোনালোকে যোৱাকালি নিউজটো গম পাইছে আমি আলোচনা কৰিছিলো নিউজ পেপাৰ এনালাইসিছত যে ৰিসেন্টলি আমাৰ পাৰ্লিয়ামেন্টৰ এটেক হৈছে 2001 ৰ এনিভাৰ্সাৰী ওপৰত মানে বহু বছৰ পূৰ্ণ হোৱাৰ পাছত আকৌ আমাৰ পাৰ্লিয়ামেন্টত যোৱাকালি এটেক হৈছিল। গতিকে হেনে ক্ষেত্ৰত অপজিশন মেম্বাৰ বহুতে question raise কৰিছে গভৰ্ণমেন্টৰ ওপৰত বা অন্যান্য কিছুমান এক্টিভিটিজ তেওঁলোকে কৰিছে সেইভাবে তেওঁলোকক সাসপেন্ড কৰি দিয়া হৈছে। ইয়াতে কি কৈছে যে Thursday with the government asking the opposition not to politicize the grave national issue। যেহেতু এটা বহুতে ডাঙৰ ন্যাশনাল ইস্যু হয়, আমাৰ সিকিউৰিটি থ্ৰেট হয় বা আমাৰ সিকিউৰিটি ওপৰত question raise হৈছে যে কেনেকে আমাৰ ইন্ডিয়াৰ পাৰ্লিয়ামেন্টত এনে ধৰণে এটেক হ'ব পাৰে ইমানখিনি সিকিউৰিটি চেক হোৱাৰ পাছতো। গতিকে সেইভাবে আমাৰ যেহেতু এটা ন্যাশনাল ইস্যু হয় গতিকে হেনে ক্ষেত্ৰত যদি আমাৰ এই ইস্যুটো যে আমি পলিটিসাইজ কৰো সেইভাবে গভৰ্ণমেন্টে অপজিশনক কোৱেশ্চন ৰেইজ কৰিছে আৰু এনে কাৰণত বহু কেজন পলিটিক্যাল MP মেম্বাৰ অফ পাৰ্লিয়ামেন্ট তেওঁলোকক সাসপেন্ড কৰি দিয়া হৈছে। গতিকে এইটো এক্সাম পাৰ্সপেক্টিভ আমাৰ ইমান ইম্পৰ্টেন্ট নহয়, তথাপিতো আপোনালোকে এইটো চাব পাৰে। নেক্সট যোনটো আৰ্টিকল হয় নেক্সট আৰ্টিকলটোত কি কৈছে Next article to কৈছে যে investment climate in state has improved। মানে আমাৰ অসমত climate changeৰ ওপৰত যোনটো investment বা climate improvementৰ ওপৰত যোনটো investment হেতু বাঢ়ি গৈছে বুলি কৈছে। ইয়াতে কি কৈছে যে recently the investment climate in Assam is improving and the state government has formulated a customized policies for industries to attract investors। আমাৰ অসমত ইনভেস্টৰ্স সমূহক এট্ৰেক্ট কৰিব বাবে কাস্টমাইজ পলিচিজ সমূহ অনা হৈছে যাতে আমাৰ ইন্ডাষ্ট্ৰি সেটআপটো ইনক্ৰিজ হয় আমাৰ অসমত। তাৰ পাছত আমি যদি বাজেটত চাবলৈ যাওঁ ৰিসেন্টলি there is a investment of rupees 11,000 crore। আপোনালোকে গম পায় সংখ্যাটো কিমান বেছি হয় 11,000 crore and another investment of 40,000 crore is on the pipeline industrial pipeline or upor 40,000 crore by 11,000 crore amar India's industrial sector to improve koribor babe invest kora hoise। logote amar commerce minister koise je among the rupees 11,000 crore investment the highest investment of the 4,400 crore was made by the Dalmia cement e koise amar ahomot। তাৰপিছত 700 crore Pepsi এ কৰিছে Pepsi snacks and beverages আৰু potato chips manufacturing কোড আৰম্ভ কৰিছে নলবাৰী ডিস্ট্ৰিক্ট। আমাৰ আগৰ নিউজ পেপাৰ এনালাইসিস সমূহতো আমি এটো পঢ়িবলৈ পাইছিলো যে নলবাৰী ডিস্ট্ৰিক্টত পেপচিকো নিজৰ ইন্ডাষ্ট্ৰি সেটআপ কৰিছে। গতিকে এনে ধৰণে আমাৰ অসমত ইন্ডাষ্ট্ৰি সেটআপ কৰা হৈছে। ইনভেষ্টমেন্ট ক্লাইমেট মানে সৰি আমাৰ মানে ক্লাইমেট চেঞ্জৰ ওপৰত কোৱা নাই মানে আমাৰ ইনভেষ্টমেন্টৰ যোনটো মানে ঢৌ হেতু আমাৰ অসমত আহিছে হেতু বুজাইছে। নেক্সট আৰ্টিকলটো খুবে সমু আৰ্টিকল ইয়াতে কৈছে যে আমাৰ অসমত 8th Assam International Agri Horti Show আৰম্ভ হৈছে অহাকালি পৰা আৰম্ভ হ'ব। গতিকে আপোনালোকে যদি গুৱাহাটীৰ বাসিন্দা হয় বা আপোনালোকে ওচৰে পাজৰে আছে বা যদি বিচাৰে আপোনালোকে এই অসম ইন্টাৰনেশ্যনেল এগ্ৰি হৰ্টি শো টো মানে এটেন্ড কৰিব পাৰিব। ইয়াতে অন্যান্য বিভিন্ন দেশৰ পৰা লোক আহিব তেওঁলোকৰ নিজা নিজা এগ্ৰিকালচাৰ কমোডিটিজ সমূহ লৈ পেলাই 11খন কান্ট্ৰি পাৰ্টিসিপেট কৰিব। হে 11খন কান্ট্ৰিৰ ভিতৰত কোন হয় মালয়েছিয়া Serbia, Thailand, Indonesia, Bhutan, New Zealand, South Korea, Mongolia, Iran, Seychelles আৰু Bangladesh। Okay,
Around 10,000 farmers across the state will attend the inaugural event. তাৰপিছত 3,000 farmers attend কৰিব, farmer producer company তেওঁলোকে attend কৰিব, গতিকে অন্যান্য ব্যক্তিসকলে ইয়াতে attend কৰিব। গতিকে আৰ্টিকেলটো আপোনালোকে পঢ়িব পাৰে এবাৰ। নেক্সট আৰ্টিকেলটো কি কৈছে, আমাৰ এডিটৰিয়েল ছেকশ্যন আজি দুটা আৰ্টিকেল দিয়া আছে, ৰিথিংকিং অন এনচিয়েণ্ট ইণ্ডিয়ান এডুকেশ্যন। গতিকে এই আৰ্টিকেলটো আমি আলোচনা কৰিম। ইয়াতে আচলতে আমাৰ এডুকেশ্যন ছিষ্টেম, আমাৰ এনচিয়েণ্ট পিৰিয়ডত আমাৰ এডুকেশ্যন ছিষ্টেমটো কেনেধৰণে আছিলে সেইটোৰ ওপৰত ইয়াতে আলোচনা কৰা হৈছে। ইয়াতে কি কৈছে যে আমি যদি আমাৰ এনচিয়েণ্ট পিৰিয়ডৰ সময়ত যদি আমাৰ এডুকেশ্যন ছিষ্টেমটো চাবলৈ যাওঁ তেতিয়া কেনেধৰণে আছিলে, এটা কৈছে ইটছ এ ৰিয়েল মিনিং, যেতিয়া আমাৰ এডুকেশ্যনৰ আচল মিনিংটো কেতিয়া হয়, ৱেন দ্য এডুকেশ্যন ইজ all-round development of mental physical faculties of an individual. যেতিয়া এগৰাকী ব্যক্তি এগৰাকী ইণ্ডিভিজুৱেলৰ মেণ্টেল এণ্ড ফিজিকেল all-round ডেভেলপমেণ্ট কৰে তেতিয়াহে এডুকেশ্যনৰ আচল ফুল মিনিংটো ফুলফিল হয়। তাৰপাছত ৰাইটাৰে কৈছে দেৰ ইজ এ নীড টু ৰিথিংক অন দ্য এনচিয়েণ্ট ইণ্ডিয়ান এডুকেশ্যন। আমাৰ ৰাইটাৰে কৈছে যে আমি বৰ্তমান আমাৰ এনচিয়েণ্ট যোনটো এডুকেশ্যন ছিষ্টেম সেইটোৰ ওপৰত আমি আকৌ ভাবিব পাৰোঁ, মানে তাৰ পৰা আমি যিখিনি পজিটিভ পইণ্টছ আছে সেইখিনি ল'ব পাৰোঁ। গতিকে ইয়াতে গোটেইখিনি এনচিয়েণ্ট পিৰিয়ডৰ বিষয়ে আলোচনা কৰিছে। আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰীটো অকণমান ৰিভাইজ হৈ যাব ইয়াতে এই আৰ্টিকেলটোৰ সহায়ত। ইয়াতে কি কৈছে যে দ্য আৰ্লিয়েষ্ট গ্লিম্পছ ইনটু দ্য value and ideas of learning and education system is provided by the Vedas, Aranyaks and Upanishad. আগৰ দিনত মানে পুৰণা কালত তেতিয়া কি হৈছিলে, যিসমূহ আমি ভেলিউজ এণ্ড আইডিয়াছ আমি শিকিছিলোঁ সেইসমূহ আমাৰ এডুকেশ্যন ছিষ্টেমত ক'ৰ পৰা আহিছিলে, মেইনলি ভেদাছ, আৰণ্যক, উপনিষদ এইসমূহ কিতাপৰ পৰা তেওঁলোকক সেইসমূহ এডুকেশ্যন দিয়া হৈছিলে। তাৰপাছত নেক্সট কৈছে যে দে লেইড গ্ৰেট এমফাচাইজ অন একিউজিশ্যন অফ নলেজ এণ্ড ডিচিপ্লিন অফ দ্য মাইণ্ড এণ্ড বডি। তেওঁলোকে নলেজ আৰু ডিচিপ্লিন এটেইন কৰাত খুবেই মানে ধ্যান দিছিলে, আৰু বিশেষকৈ ক'ৰ পৰা দিছিলে, তেওঁলোকক ট্ৰেইনিং দিয়া হৈছিলে আণ্ডাৰ এ টিচাৰ। আৰু সেইখিনি সময়ত তেওঁলোকৰ যিগৰাকী টিচাৰ আছিলে তেওঁক খুব বেছি সন্মান কৰাইছিলে। আপোনালোকে যেতিয়া ৰামায়ণ মহাভাৰতৰ ভিডিঅ'সমূহ চায় বা ফিল্ম বা কিতাপ যেতিয়া পঢ়িছে আপোনালোকে গম পায় তেওঁলোকে গুৰুক কেনেধৰণে পূজা কৰিছিলে। তেওঁলোকৰ বাবে গুৰু এগৰাকী ভগৱানৰ সমান, মাক দেউতাকৰ পিছত তৃতীয়জন ব্যক্তি সকলোতকৈ ইম্পৰ্টেণ্ট কোন হয়, গুৰুৱে হয়। তাৰপাছত কৈছে যেতিয়া আমাৰ এগৰাকী ব্যক্তিৰ জন্ম হয়, বিশেষকৈ ইয়াতে মেইল মেম্বাৰৰ ক্ষেত্ৰত কৈছে, কাৰণ আগতে মেইল যিসমূহ ল'ৰা আছিলে, সৰু সৰু ল'ৰা আছিলে তেওঁলোককহে পঠোৱা হৈছিলে গুৰুকুললৈ, আৰু ছোৱালীসমূহক তেওঁলোকক ঘৰতে শিক্ষা দিয়া হৈছিলে। ইয়াতে কৈছে যে ফাৰ্ষ্ট ষ্টেপ ৱাজ টু টিচ দ্য এলফাবেট। প্ৰথমতে আমাৰ ক খ গ ঘ বা এলফাবেটসমূহ শিকোৱা হৈছিলে 5 বছৰ বয়সত। তাৰপাছত তেওঁলোকক উপনয়ন কৰা হৈছিলে, তাৰপাছত তেওঁলোকক ব্ৰহ্মচাৰ্য জীৱন তেওঁলোকে জীয়াইছিলে। আৰু ব্ৰহ্মচাৰ্য জীৱনৰ সময়ত কি হৈছিলে, তেওঁলোকে আশ্ৰমত গৈ থাকিছিলে, আৰু 12 বছৰ তেওঁলোক আশ্ৰমত থাকিছিলে। আৰু সেই যোনটো 12 বছৰ তেওঁলোকে আশ্ৰমত থাকি গুৰুৰ চৰণত থাকি তেওঁলোকে যিখিনি শিক্ষা লাভ কৰিছিলে সেইটোকে গ্ৰেট ছেক্ৰিফাইচ বুলিও কোৱা হয়, কাৰণ সেইখিনি সময়ত এগৰাকী ৰজাৰ ব্যক্তি, এগৰাকী এনেধৰণে সাধাৰণ জীৱন যাপন কৰাটো এটা খুবেই ডাঙৰ কথা আছিলে। তাৰপাছত সেইখিনি সময়ত তেওঁলোকে কেনেধৰণে শিক্ষা গ্ৰহণ কৰিছিলে, তেওঁলোকে ভেদিক ল'জ, ছাবজেক্টছ লাইক এৰিথমেটিক, গ্ৰামাৰ, তাৰপিছত মিউজিক, অন্যান্য তেওঁলোকে ছাবজেক্টসমূহ শিকিছিলে। তাৰপাছতে তেওঁলোকে মেমৰাইজিং বাই দ্য ৰিচাইটেশ্যন উইথ কাৰেক্ট ইণ্টনেশ্যন, কম্প্ৰিহেনশ্যন অফ দ্য ইনাৰ মিনিং অফ দ্য ৱৰ্ড, মানে তেওঁলোকে প্ৰত্যেকখিনি শিক্ষা খুব গভীৰভাৱে তেওঁলোকে ল'ব চেষ্টা কৰিছিলে। আৰু মই আপোনালোকক অলৰেডি ক'লোৱে 12 বছৰ তেওঁলোকে এনেধৰণে গুৰুৰ আশ্ৰমত থাকি পেলাই শিক্ষা গ্ৰহণ কৰিছিলে। তাৰ প্ৰথমতে তেওঁলোকৰ প্ৰথম ষ্টেজটো ব্ৰহ্মচাৰ্য বুলি কোৱা হয়, দ্বিতীয় ষ্টেজটো হ'ল গৃহাশ্ৰম, গতিকে তেওঁলোকে গৃহস্থ, তেওঁলোকে তেতিয়া নেক্সট ষ্টেজটোলৈ আহি গ'ল, সেইটো হ'ল তেওঁলোকৰ মেৰিড লাইফ। এতিয়া তেওঁলোকে এগৰাকী সবল ৰজা হ'ব পৰা তেওঁলোকৰ তাত ক্ষমতা হ'ল, তাৰপিছত তেওঁলোকে এতিয়া নিজৰ সাংসাৰিক জীৱনটো তেওঁলোকে আৰম্ভ কৰিব পাৰিব।
আৰু সেইখিনি সময়ত বহু কেইগৰাকী লাৰ্নেড ওমেনো আছিলে লাৰ্নেড মানে ওমেন চেজ বুলিও কোৱা হয় যেতিয়া বিশেষকৈ ঋগ বেদিক পিৰিয়ডৰ সময়ত আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰী পঢ়োঁতে পাইছে তেওঁলোকৰ নাম কি আছিলে মৈত্ৰেয়ী গাৰ্গী লোপামুদ্ৰা আপালা গতিকে অন্যান্য আছিলে সেইখিনি সময়ত তাৰপাছত ইয়াতে কি কৈছে যে এডুকেশ্যনেল ইনষ্টিটিউশ্যন বোথ ব্ৰাহ্মণিকেল এণ্ড বুদ্ধিষ্ট ইমাৰ্জ ইন দ্য লেটাৰ টাইম আগতেতো আশ্ৰমত থাকি পেলাই গুৰুৰ চৰণত থাকি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছিলে কোনো ধৰণৰ স্কুল বোলা মানে এনেকৈ ইনষ্টিটিউশ্যন নাছিলে কিন্তু পিছলৈ গৈ পেলাই ইনষ্টিটিউশ্যনৰ ডেভেলপমেণ্ট হ'ল আৰু তাৰে ভিতৰত প্ৰথম অন্যতম স্কুলখনৰ নাম কি আছিলে তক্ষশিলা তাৰপিছতে নালন্দা বিক্ৰমশিলা বল্লভী কাশী কাশ্মীৰ গতিকে অন্যান্য তাৰপিছত আমি যদি তক্ষশিলাৰ বিষয়ে আমি পঢ়োঁ আপোনালোকে শুনিছে তক্ষশিলাৰ বিষয়ে তক্ষশিলা ক'ত আছে ৰাৱলপিণ্ডি ক'ত আছে পাকিস্তানত আছে গতিকে প্ৰথমতে তক্ষশিলা খুবেই ইম্পৰ্টেণ্ট আছিলে তাৰপিছত এখন খুব বেছি ফেমাছ ইনষ্টিটিউটখন মানে স্থাপন কৰা হ'ল সেইখন ইনষ্টিটিউটৰ নাম কি হয় নালন্দা ইউনিভাৰ্চিটি আৰু আপোনালোকে গম পায় নালন্দা ইউনিভাৰ্চিটি কাৰ সময়ত আৰম্ভ হৈছিলে কুমাৰ গুপ্তৰ সময়ত আৰম্ভ হৈছিলে গুপ্তা এম্পায়াৰ কুমাৰ গুপ্তাৰ সময়ত নালন্দা ইউনিভাৰ্চিটি আৰম্ভ হৈছিলে অ'কে আৰু নালন্দা ইউনিভাৰ্চিটিখনৰ বিষয়ে আপোনালোকে গম পায় বিহাৰত অৱস্থিত গতিকে ইট ৱাজ আনাডাৰ প্ৰমিনেণ্ট ইউনিভাৰ্চিটি হুইচ এট্ৰেক্টেড এডভান্স ষ্টুডেণ্টছ এণ্ড স্কলাৰ্ছ নট অনলি ফ্ৰম দ্য কাণ্ট্ৰি বাট ফ্ৰম দ্য ভেৰিয়াছ পাৰ্টছ অফ দ্য এছিয়া ইনষ্টিটিউশ্যনখন ইমানেই এডভান্স আছিলে যাতে তাতে অকল অসমৰে নহয় অকল ভাৰতৰে নহয় অন্যান্য এছিয়াৰ অন্যান্য দেশৰ পৰাও তাতে লোক আহিছিলে অ'কে আৰু আপোনালোকে জানে তাতে এগৰাকী অন্যতম ষ্টুডেণ্ট কোন আছিলে চাইনিজ বুদ্ধিষ্ট পিলগ্ৰিম হিউৱেন চাং তেওঁ ভিজিট কৰিছিলে আৰু তাতে বহু বছৰ থাকি তাতে তেওঁ বুদ্ধিষ্ট টেক্সসমূহ পঢ়ি গৈছিলে আৰু সেইখন এখন ৰেচিডেঞ্চিয়েল স্কুল আছিলে ইয়াতে কোৱা হয় যে 1500 টিচাৰ্ছ মোৰ দেন 10,000 ষ্টুডেণ্টছ তেওঁলোকে আছিলে তাৰপিছতে তেওঁলোকে বেলেগ বিভিন্ন ধৰণৰ শিক্ষা গ্ৰহণ কৰিছিলে বুদ্ধিষ্ট লিটাৰেচাৰ বেদাছ লজিক গ্ৰামাৰ মেডিচিন গতিকে অন্যান্য আৰু বিশেষকৈ হৰ্ষবৰ্ধনৰ সময়ত এই পেট্ৰনাইজ কৰিছিলে পাল ডাইনেষ্টি গতিকে এনেধৰণে ইম্পৰ্টেণ্ট মানে ৰোল আছিলে নালন্দা ইউনিভাৰ্চিটি আৰু এটা ইণ্টাৰেষ্টিং কথা যে নালন্দা ইউনিভাৰ্চিটিত আপোনালোকে গম পাব তাতে এণ্ট্ৰেঞ্চ টেষ্ট পতা হৈছিলে ইয়াতে কৈছে যে কেণ্ডিডেটছ ৱেৰ এডমিটেড অনলি আফটাৰ দে পাছ এ চিভিয়াৰ এণ্ট্ৰেঞ্চ টেষ্ট সাধাৰণতে তেওঁলোকে এডমিশ্যন পাবৰ বাবেও বহুখিনি কষ্টৰ ফলতহে তেওঁলোকে এডমিশ্যন পাব পাৰিছিলে আপোনালোকে সেইবাবে ইমেজিন কৰিব পাৰে কিমান বেছি ইম্পৰ্টেঞ্চ দিয়া হৈছিলে সেইখিনি সময়ত এডুকেশ্যন ছিষ্টেমটোত পিছলৈ যেতিয়া টাৰ্কিছ ইনভেজন হ'ল তাৰপিছত লাহে লাহে নালন্দা ইউনিভাৰ্চিটিখন ডিষ্ট্ৰয় কৰি দিয়া হ'ল আৰু নালন্দা ইউনিভাৰ্চিটিৰ লগত জড়িত বহুখিনি ভিডিঅ' ইউটিউবত আছে আপোনালোকে ইউটিউবতো ভিডিঅ'সমূহ চাব পাৰে তেতিয়া আৰু ভালদৰে আপোনালোকে গম পাব অ'কে তাৰপাছতে আমাৰ চাউথৰ বাবেও অন্যান্য কিছুমান আৰু এইটোও কোৱা হয় যে ইট ইজ এন এডমিটেড ফেক্ট ডেট ইফ দিছ টু ইউনিভাৰ্চিটি তক্ষশিলা আৰু নালন্দা যদি এতিয়া থাকিলে হয় আমাৰ ভাৰতত তেতিয়া certainly it could have surpassed the present prominent university এতিয়া বৰ্তমান প্ৰেজেণ্ট প্ৰমিনেণ্ট যিসমূহ ইউনিভাৰ্চিটি আছে সেইসমূহকো ছাৰপ্ৰাইজ কৰি দিব পাৰিলে হয় যেনেকৈ মেছাচিউটেছ তাৰপাছতে কেম্ব্ৰিজ অক্সফৰ্ড গতিকে MIT এনেধৰণৰ ইনষ্টিটিউশ্যনকো ছাৰপ্ৰাইজ কৰি দিব পাৰিলে হয় আমাৰ ইণ্ডিয়াৰ যিসমূহ অন্যতম ইউনিভাৰ্চিটিজ আছিলে গতিকে এইখিনিয়ে কৈছে তাৰপাছত এইখিনি আপোনালোকে পঢ়িব পাৰিব তাৰপাছত আন এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট ইয়াতে মেনশ্যন কৰিছে যে ইয়াতে লিখা আছে এইখিনিতে ইয়াতে কৈছে যে though under the caste system the Vedic studies were prescribed only for the upper 3 castes but all other branches of the learnings were open to all যদিও Vedic studies সমূহ only upper 3টা ক্লাছে পঢ়িব পাৰিছিলে কিন্তু অন্যান্য ষ্টাডিজসমূহ সকলোৰে বাবে অপেন আছিলে গতিকে some prominent philosophers scholars poet তাৰপিছতে লেক্সিকোগ্ৰাফাৰ আৰ্কিটেক্ট লোৱাৰ কাষ্টৰ পৰা আছিলে বুলি কৈছে যেনেকৈ বাল্মীকি আপোনালোকে গম পায় ৰামায়ণ লিখিছে তাৰপিছতে তিৰুভল্লুবৰ তাৰপিছতে বুদ্ধিষ্ট জৈন অন্যান্য বহুখিনি মানে ষ্টুডেণ্ট আছিলে অ'কে চ' এইখিনিয়ে আছে আপোনালোকে এই আৰ্টিকেলটো পঢ়িব পাৰিব ইয়াৰে যিটো
PDF হয়তো টেলিগ্ৰাম চেনেলত আপলোড কৰি দিয়া হ'ব গতিকে হেতু পঢ়িলে আপোনালোকে আৰু ভালদৰে গম পাব ইয়াৰ বিষয়ে নেক্সট আৰ্টিকলটো আসলে ইমান বিশেষ ইম্পৰ্টেন্ট নাই এক্সাম পাৰ্সপেক্টিভৰ পৰা সেইবাবে মই যিখিনি পাৰো হাইলাইট কৰিছো কিন্তু আৰ্টিকলটো আসলে ইমান বেছি ইন্টাৰেষ্টিং নাছিলে মানে এক্সাম পাৰ্সপেক্টিভৰ পৰা এনে আপোনালোকে পঢ়িব পাৰে ইয়াতে ভাল ভাল পইণ্ট দিয়া আছে আৰ্টিকলটো কিহৰ বিষয়ে কৈছে যে স্কোপ অফ এন্টাৰপ্ৰিনিয়ৰশিপ ইনভেষ্টমেন্ট ইন নৰ্থ ইষ্ট আমাৰ নৰ্থ ইষ্টত এন্টাৰপ্ৰিনিয়ৰশিপ বা ইনভেষ্টমেন্টৰ কেনে ধৰণে স্কোপ আছে বুলি কৈছে ৰাইটাৰে এটা প্ৰথম প্ৰবলেমটো কি কৈছে যে আমাৰ নৰ্থ ইষ্টত মেইন প্ৰবলেমটো হৈছে আউট মাইগ্ৰেশ্যন বা মানে আসলতে কি হৈছে যে আমাৰ নৰ্থ ইষ্টত আমাৰ হয়তো আমাৰ ইউথসমূহ বাহিৰা জেগালৈ গৈ আছে বা ইয়ালে কি হৈছে মানে বিভিন্ন জেগাৰ পৰা আমাৰ ইয়ালে লোক আহিছে আৰু ইয়াৰ ফলত কি হৈছে আমাৰ লোকেল যিসমূহ বাখিন্দা আছে তেওঁলোকে জববোৰ পাব পৰা নাই যিসমূহ মিডল ক্লাছ লেভেলৰ জব সেইসমূহ তেওঁলোকে পাব পৰা নাই আৰু সেইবাবে কিছুমান ক্লেশেছো দেখা পোৱা যায় বা তেওঁলোকৰ মাজত ইনফেৰিটি আহি যোৱা যায় ইয়াৰ বাবে ইনবেলেন্স হৈ গৈছে যোনটো মাইগ্ৰেশ্যন হয় সেইটো ইমবেলেন্স হৈছে সেইবাবে ৰাইটাৰে কৈছে যে আমি লোকেল এন্টাৰপ্ৰিনিয়ৰশিপৰ ওপৰত ফোকাস কৰাটো দৰকাৰী MSME সেক্টৰৰ ওপৰত আমি ফোকাস কৰাটো দৰকাৰী গতিকে তেতিয়া কি হ'ব আমি আমাৰ যিসমূহ লোকেল ইউথ আছে তেওঁলোকক এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰিম আৰু তেওঁলোকে নিজৰ মাজত মানে এম্পাৱাৰ্ড ফিল কৰিব আৰু ইয়াতে আনটা কৈছে যে আমি যেহেতু নৰ্থ ইষ্ট আমাৰ ইয়াতে বহুখিনি ৰিজনেল পটেনশিয়েল আছে আমাৰ নিজা নিজা কিছুমান ইউনিক টেলেন্ট আছে সেইবাবে আৰু এখিনটা আনটা পইণ্ট কৈছে ৰাইটাৰে যে আমি হেভি ইণ্ডাষ্ট্ৰিজতকৈ বেছি আমি লোকেল ইণ্ডাষ্ট্ৰিবোৰ বেছিকৈ বিচাৰোঁ কিয়নো কাৰণ আপোনালোকে লক্ষ্য কৰিব যেতিয়া হেভি ইণ্ডাষ্ট্ৰি আহে তেতিয়া কি হয় পলিউশ্যন আহে তাৰপাছতে অন্যান্য কিছুমান প্ৰব্লেম আহে গতিকে সেইবাবে আমি যদি লোকেল ইণ্ডাষ্ট্ৰি সেটআপ কৰোঁ কি হ'ব আমাৰ জব জেনাৰেট হ'ব ইনকাম জেনাৰেট হ'ব লগতে আমি এই যিখিনি সাবসিডাৰী প্ৰব্লেম আছে সেইখিনিৰ পৰা আমি নিজকে বচাব পাৰিম গতিকে এইখিনিয়ে কৈছে ৰাইটাৰে আপোনালোকে আৰ্টিকলটো পঢ়িব পাৰিব গতিকে আজি এইখিনিয়ে আসলে এক্সাম পাৰ্সপেক্টিভৰ যিখিনি ইম্পৰ্টেন্ট পইণ্টছ আৰ্টিকল আছিলে সেইখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকক এই নিউজ পেপাৰ এনালাইচিছটোৱে সহায় কৰিব আৰু আপোনালোকৰ যদি এই ইনিচিয়েটিভটো ভাল লাগিছে তেতিয়া আপোনালোকে নিজৰ ফ্ৰেণ্ডছসমূহৰ মাজত আমাৰ ইনিচিয়েটিভটো শ্বেয়াৰ কৰিব যাতে আমি এজ এ কমিউনিটি আৰু গ্ৰ' হ'ব পাৰোঁ আৰু যদি আপোনালোকৰ কিবা কুৱেৰিজ আছে কমেণ্ট ছেকশ্যনত জনাব পাৰিব আৰু টেলিগ্ৰাম চেনেলত PDFটো আপলোড কৰি দিয়া হয় গতিকে আপোনালোকে PDFটো ডাউনলোড কৰি পঢ়িব পাৰিব আজিলৈ এইখিনিয়ে আছিলে থেংক ইউ এভৰিৱান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ অল